Okay. Next one, question number 9. আৰু বাকি আছে যাবলে question number 6 to পাৰিবা নি 6 x plus b substitute কৰি দিবা x plus b substitute কৰি দিবা পাৰিবা নে বাৰু ট্ৰাই এটা কৰি চাবা মই কোনগিটা question পাৰিবা মই ডাইৰেক্ট কৰি দিছো x plus b substitute কৰি পিনি মই আনসাৰ উলিয়াম পাৰিবা নোৱাৰা x plus b ডিফাৰেন্সিয়েচন কিমান a dx equal to dz পাবা so dx এ লাগে dz by a হ'ব বস্তুবিলাক ইমাজিন কৰা মই কৰি থৈছিল ন x plus b substitute কৰিম substitute কৰিলে তাৰ ডিফাৰেন্সিয়েল ভ্যালু ওলাব নহয় a dx আহিব ইকুৱেল কিমান পাবা dz so dx লাগে so dz by a হ'ব বুজি নাই পোৱা নেকি similarly যিকিটা মই নাই কৰা হেটা নকৰো ৰবা so next question number 14 to পাৰিবা 14 to পাৰিবা পাৰিবা নাই সব প্ৰথমতে কাক সাবস্টিটিউট কৰিবা log x 1 by x তো আছে না লগত আছে আকৌ log x এর ডিফারেন্স 1 by x এটো এক্সিস্ট কৰিছে সো নেক্সট তোমালকে কোৱেশ্চন নম্বৰ 13 to পাৰিবা 13 সাইজ ওয়া দে টেক্সট বুকখন মেলি ভালকে সাইজ 13 to ইয়াত কমপ্লিকেসি লেভেল কাৰ বেছি কোনটো টামৰ 2 plus 3x cube তাৰ ডিফাৰেন্সিয়েচন কিমান 2 ডিফাৰেন্সিয়েচন 0 3x cube 9x square কিন্তু x square টো মূল লগত আছে 9 টো হে নাই এডজাস্ট কৰিব পাৰিবা নোৱাৰা বুজা নাই কি জান এটো x square আছে 2 plus 3x cube whole square dx এটো নহয় জানো কোৱেশ্চনটো এটো মই দেখিলো যে কমপ্লিকেশন লেভেল ইয়াৰ বেছি হে কমপ্লিকেটেড টাৰ্ম বিলাকক সদায় সাবস্টিটিউট কৰিম বুলি ভাবি থাকিবা বেলেগ কেতিয়াবা বেলেগ যিকোনো সিচুৱেচনতে হও ইয়াক সাবস্টিটিউট কৰিব পাৰিবি লগা লগ ভাইবা মই সাবস্টিটিউট কৰিব পাৰিমে মানে কেলে কৰিম 2 ডিফাৰেন্সিয়েচন 0 এই টাৰ্মটো ডিফাৰেন্সিয়েচন কিমান 9x স্কয়াৰ নহয় জানো কিন্তু 9x স্কয়াৰ x স্কয়াৰ টো মোৰ মেইন পাৰ্টটো লগত আছে 9 টো হে এডজাস্ট কৰিব লাগে আহি যাব চাবা মেইন পাৰ্টটো আহিলে যে টেনচন নলবা লেট কাক সাবস্টিটিউট কৰিবা 3x কিউব ইকুৱেল টু z এই কিউবটো কনসিডাৰ কৰি নলবা আকৌ অকল মেইন পাৰ্টটো লবা দেখিলানে ইয়াৰ ডিফাৰেন্সিয়েচন কিমান 9x স্কয়াৰ dx ইকুৱেল কিমান পালা dz তোমাক এটোহে লাগে 9 টো লাগে জানো নালাগে মই এডজাস্ট কৰি ললো চোৱা আকৌ dz by 9 therefore কোৱেশ্চনটো কি হলে কনভাৰ্ট হৈ থাকিল x square dx dz by 9 ঠিক লিখিছো আৰু এটো মানে z cube 1 by 9 টো বাহিৰলৈ গুচি গল dz by z cube am I correct ঠিক আছে নে সো তোমালোকে ইয়াক ইন্টিগ্ৰেশন কৰিব শিকিছা নহয় এটো z to the minus 3 কৈ দিয়ে z to the minus 3 ফৰ্মুলা কি আছিল z to the power minus 3 plus 1 plus c মানে -1 by 18 কেলে -3 plus 1 -2 নহয় জানো এটো -18 লৈ গুচি গল আৰু এটো z to the power মানে 1 by z স্কয়াৰ হ'ব নি বাৰু এটো ভাবি পাইছা এট লিষ্ট কেলে z to the power -2 হয় তাহলে 1 by z স্কয়াৰ হ'ব ঠিক আছে নে প্লাস c হলে সো -1 by 18 এটো z স্কয়াৰ ইয়াত লিখিলো z মানে কিমান পাইছা 2 plus 3x cube whole square plus c লিখিবা নেকি এটো লিখিব পাৰা না নিলিখিলেও হ'ব আৰু বোৰ্ডত থাকক দিয়া মই নেক্সট কোৱেশ্চনটা পটাপট ডিসকাস কৰি দিও ঠিক আছে তোমালোকে কোৱেশ্চন নম্বৰ 23 পাইবা 23 এটো মই ডিসকাস কৰিছিলো 23 পাইবা চোৱা পাইবা 18 পাইবা 18 এফাল পাম 18 চোৱা 18 পাইবা কাক সাবস্টিটিউট কৰিবা 18 টো এটো tan inverse x ক ডিফাৰেন্সিয়েট কৰিম ই নহয় ই বাদ দিবা tan inverse x ক সাবস্টিটিউট কৰিবা tan inverse x ৰ ডিফাৰেন্সিয়েচনটো হে আছে e টু দি পাৱাৰ tan inverse x নাই নহয় সো এখানে tan inverse x ক সাবস্টিটিউট কৰা তাৰ ডিফাৰেন্সিয়েল ভ্যালু 1 by 1 plus x ৰ লগত আছে দেখিলা ওকে এটো পাৰিবা বুলি ভাবিলো কোৱেশ্চন নম্বৰ 23 কাক সাবস্টিটিউট কৰিবা sin inverse x ৰ ডিফাৰেন্সিয়েচন কিমান 1 by square of 1 minus x square দেখিলা নে ওকে ওয়েট নেক্সট তোমালোকে পাৰিবা 28 টো পাৰিবা কেলে 1 plus sin x ৰ ডিফাৰেন্সিয়েচন নাই নেকি 1 plus sin x ৰ ডিফাৰেন্সিয়েচন কিমান 1 ৰ ডিফাৰেন্সিয়েচন 0 sin x ৰ ডিফাৰেন্সিয়েচন cos x হেতু ওপৰত আছে নাই আছে হেতু পাৰিবা নেক্সট তোমালোকে 31 টো পাৰিবা কাক সাবস্টিটিউট কৰিবা 1 plus cos x কাকো cos x ৰ ডিফাৰেন্সিয়েচন কিমান minus sin x এটা টেনশন নব নালাগে যেটো নালাগে হেতু ৰাইট হ্যান্ড সাইডলে পঠিয়াই দিবা আকৌ ইয়াত এখন 9 টো যেনেকে নালাগিছিলে পঠিয়াই দিলো
নাই বুঝা হেং মাৰিছে নেকি ওকে কোৱেশ্চন নম্বৰ তোমালোকে 32 পাৰিবা যিগিটা পাৰিবা বুলি কৈছো পাৰিব লাগিব 30 কাক ডিফাৰেন্সিয়েট কৰিবা 1 plus cos x ডিফাৰেন্সিয়েশন কিমান minus sin x ঠিক আছে নে হেতু মাইনাস টো ইফালে এনেকা ধৰণৰ আহিব minus sin x আহিব মাইনাস টো ইফালে পঠিয়াই দিবা পাঠ বুজি পাইছা তো এটো sin x আছে এটো 1 plus cos x আছে dx মই লিখিলো যে ইয়াক ডিফাৰেন্সিয়েট কৰিলে এটো আহি আছে 1 ৰ ডিফাৰেন্সিয়েশন 0 cos x ৰ ডিফাৰেন্সিয়েশন minus sin x so minus টো হে নাই কিন্তু মাইনাস টো মই এডজাস্ট কৰি লব পাৰো এখানে কাক সাবস্টিটিউট কৰিবা 1 plus cos x equal to z পালো so minus sin x dx equal to কিমান পালা dz পালো so sin x dx equal to minus dz পালো দেখো তোমালোকৰ ইন্টিগ্ৰেশনটো কিমান হৈ গল I is equal to sin x dx মানে minus dz 1 plus cos x মানে কিমান z so minus টো বাহিলে পঠিয়াই দিয়া so dz by z লাহেকে জানে নে ফৰ্মুলা কিমান এটো ইন্টিগ্ৰেশন অফ 1 by z মানে log z so তোমালোকে minus log z পাবা প্লাস c পাবা z টো সাবস্টিটিউট কৰি দিবা লাষ্টত এবিলাক বস্তু পাৰিব লাগিব খালি ৰাইজে ফৰ্মুলা জানিব লাগিব তেতিয়াহে পাৰিব ফৰ্মুলা নাজানিলে সব মিছা ওকে নেক্সট আৰু জানিব ৰাইজে কোৱেশ্চন নম্বৰ 35 টো পাৰিব সব 35 stop talking 35 টো পাৰিব কাক সাবস্টিটিউট কৰিবা 1 plus very good question number 13 কলো 30 or 35 কলো ন তাৰ পিছতে আপোনালোকে পাৰিব 38 টো 38 টাৰ্ম বিলাক বহুত বেছি কমপ্লিকেটেড লাগিছে ন কিন্তু সিম্পল টাৰ্ম চোৱা এটা ডিফাৰেন্সিয়েট কৰিলে এটা আহি আছে x to the power 10 ৰ ডিফাৰেন্সিয়েশন কিমান নো 10 ৰ ডিফাৰেন্সিয়েশন 10 x to the power 9 কেলে ddx of x to the power n ৰ ভ্যালু কিমান হেতু চোৱা আকৌ ddx of x to the power n মানে n into x to the power n minus 1 so ddx of x to the power 10 মানে নহয় জানো এটো 10 x to the power 9 এটা ওপৰত আছে নাই ওপৰত আছে চোৱা আৰু 10 to the power x ৰ ডিফাৰেন্সিয়েশন ভ্যালু কিমান আকৌ তেতিয়া ddx of a to the power x 10 to the power x মানে এটো ফৰ্মুলা ddx of 10 to the power x মানে a to the power x এটা ফৰ্মুলা আছে নহয় মই মনত পেলাই দিছো a to the power x log of a to the base e তেনে এটো কিমান পাবা 10 to the power x log of 10 to the base e এই টার্ম কিটা আছে নাই উপর এইটো আছে চোৱা আছে চোৱা ভালকে আছে না কি তলৰ ডিফাৰেন্সিয়েশন কৰিলে উপৰটো হৈছে তলৰটো ডিফাৰেন্সিয়েশন কৰিলে যদি উপৰটো হয় log of the denominator নহয় জানো ফৰ্মুলা কেলে ফৰ্মুলা আছে নহয় তন্ম মনত আছে নে উপৰ এনেকুৱা এটা ফৰ্মুলা আছে f x তলত f of x মানে ইয়াক ডিফাৰেন্সিয়েশন কৰি এইটো পাইছো আনসার কিমান আছিল log of denominator কোনটো অপশন তেতিয়া হলে অপশন ডি ইজ কারেক্ট বুজি পাইছে বুলি ভাবিছো আৰু কোনে কোনে একেবাৰে বুজা নাই মুখ বাদ দি হ্যাঁ ওকে 38 টো বাদ দিয়া 39 টো মই কৰি দিম 35 হৈ গল 30 হৈ গল 31 হৈ গল 28 হৈ গল 27 টো পাৰিবা 27 কাক ডিফাৰেন্সিয়েট কৰিবা সাইনৰ ডিফাৰেন্সিয়েট কৰিলে cos আহে cos ডিফাৰেন্সিয়েট কৰিলে sin আহিব twice x সেম আছে নাই টেনশন লব নালাগে এক মিনিট কথা এটা কওঁ কিন্তু ইহাতৰ দুটা মাজত কমপ্লিকেশন লেভেল কাৰ বেছি হৈছে সাইনৰ বেছি হৈছে কেনে সাইনক সাবস্টিটিউট কৰিবা কেলে স্কয়াৰ ভিতৰত হয় না জানো সাবস্টিটিউট সাইনক কৰিবা পাৰিবা নে ওকে নেক্সট ৰাইজে মন কৰকচোন আপোনালোকে কোৱেশ্চন নম্বৰ 20 সৰি 20 নহয় হেৰি 25 টো পাৰিব 25 ইনে কোৱেশ্চনটো কমপ্লিকেশন লেভেল কাৰ বেছি হৈ আছে নো 1 minus 10x দুটা নম্বৰ ডিফাৰেন্সিয়েবল লিখিছে তাক ডিফাৰেন্সিয়েট কৰাচোন 1 ৰ ডিফাৰেন্সিয়েশন 0 minus 10x ৰ ডিফাৰেন্সিয়েশন sec square x minus sec square x কেলে 10 ৰ ডিফাৰেন্সিয়েশন ddx of 10x মানে হৈছে sec square x sec square x তোমালোকৰ লগত আছে 1 by cos square হৈ আছে 1 by cos square টো উপলে যাতে sec square হৈ নাযাব নেকি
বুজি নাই পোৱা নে পাইছে বাৰু তাৰমানে এনেকুৱা ধৰণৰ আছিল ন তাৰমানে কোৱেশ্চনটো চাব জানিলে হ'ব 1 বাই cos স্কয়াৰ x ইনটু 1 মাইনাস tan x হোল স্কয়াৰ ঠিকে লিখিছো নে এটো i এটো ইন্টিগ্ৰেশন এতিয়া মই কোৱেশ্চন দেখি লগালগ ভাবিবা যে কি কৰিব পাৰি প্ৰথম কথাটো হ'ল নৰ্মেল ফৰ্মুলা এপ্লাই নহয় কাৰণ টাৰ্মবিলাক সিম্পল হৈ থকা নাই কমপ্লেক্স লেভেল বাঢ়ি গৈছে লাহেকে এসা মই নেক্সট টাইম যে তলটো ডিফাৰেন্সিয়েশন কৰিলে ওপৰটো আহে নি চাই এতিয়ালৈকে দেখা নাই এসা মই ভাবিলো যে সাবস্টিটিউট মেথড হ'ব পাৰে নেকি সাবস্টিটিউট মেথড কেতিয়া এপ্লাই কৰিবা এটা টাৰ্মক ডিফাৰেন্সিয়েট কৰিলে তাৰ ডিফাৰেন্সিয়েশন ভ্যালু কোৱেশ্চনটো আহিব লাগে কসৰ ডিফাৰেন্সিয়েশন ভ্যালু সাইন দেখাই নাই কতো কিন্তু স্যার এই টার্মটো যে কমপ্লেক্স লেভেলটো ইয়াৰ বেছি কেলে বেছি বুলি মই ইনে কৈছো কম্পাৰেটিভলি যে এটো স্কয়াৰৰ ভিতৰত এটা ডাঙৰ টাৰ্ম এটা ঘুমাই আছে স্যার ইয়াক সাবস্টিটিউট কৰকচোন 1 ৰ ডিফাৰেন্সিয়েশন 0 tan x ৰ ডিফাৰেন্সিয়েশন sec স্কয়াৰ x তাৰ মানে sec স্কয়াৰ x এটা আহি আছে ভালকে চালে দেখিবা sec স্কয়াৰ x তোমালোকৰ লগত আছে এইটো sec স্কয়াৰ x নহয় নে তাৰ মানে এইটো কেনেকৈ লিখিব পাৰি নে 1 বাই cos স্কয়াৰ x বুলি তেতিয়া cos স্কয়াৰ টো তললৈ গুচি আহিব এইবিলা সৰুৰ ক্যালকুলেশন আমি আগতে পাইছো কেলে তেতিয়া cos স্কয়াৰ টো তললৈ নামি নাহে জানো তাৰ মানে ওপৰত 1 বাই cos স্কয়াৰ x মানে কি হৈ আছে নো sec স্কয়াৰ x ডিভাইডেড বাই 1 মাইনাস tan x হোল স্কয়াৰ কোৱেশ্চনটো চাওচোন কেনেকৈ এডজাস্ট কৰিছে তোমালোকক কনফিউজ কৰিবৰ কাৰণে এৰেঞ্জ কৰি দিছে অলপমান কাক সাবস্টিটিউট কৰিবা এতিয়া 1 মাইনাস tan x সো মাইনাস sec স্কয়াৰ x আহিব ইয়াৰ ডিফাৰেন্সিয়েশন মাইনাস sec স্কয়াৰ x সো মাইনাস টো নালাগে এডজাস্ট কৰি লবা ইফালে পঠিয়াই দিবা আকৌ যেনেকৈ আমি পঠিয়াইছিল হয়নে পাৰিবা বুলি ভাবিছো আৰু পাৰিবা নাই আৰু কোৱেশ্চন নম্বৰ 24 টো চোৱা আৰু যি পাৰিছা ফৰ দা ফাৰ্স্ট টাইম সবে প্ৰথমবাৰৰ কাৰণে পঢ়িছা আৰু যদি পাৰিম বুলি নিজে ভাবিছা ন সঁচাকে মানে ইউ হ্যাভ দা কোৱালিটি আৰু যিবিলাকে পঢ়া নাই মানে ফৰ্মুলা পঢ়া নাই আকৌ মেইন কথা কি নাই পঢ়া আৰু ফৰ্মুলা নপঢ়িলে তুমি কোনো চেপ্টাৰ নোৱাৰিবি এই চেপ্টাৰ জেনে নোৱাৰিবি 24 টো আনসাৰ লগত আছে চোৱা তলৰ পৰা 2 এটা কমন আহিছে নেকি ডিনোমিনেটৰৰ পৰা 2 এটা কমন আহিছে 2 টো আঁতৰাই লোৱাচোন 2 টো আঁতৰালে কিমান থাকিব 24 কোৱেশ্চন নাম্বাৰ পেজ নাম্বাৰ 305 3 cos x plus 2 sin x 3 cos x ৰ ডিফাৰেন্সিয়েশন কিমান -3 sin x ওপৰত আছে নে 2 sin x ৰ ডিফাৰেন্সিয়েশন কিমান 2 cos x ওপৰত আছে নে আছে তেনে তোমালোকে 2 এটা কমন আনিলে তলৰটো ডিফাৰেন্সিয়েশন ওপৰটো হয় ঠিকে কৈছো কি জানো হয় নে নহয় 2 টো কমন আনি বাহিৰলৈ আনি লবা এইটো হাফ হ'ব কেলে 2 টো তলফাই আহিব হাফ এটা বাহিৰলৈ গুচি আহিব তাৰপিছত তুমি চাবা তলৰটো ডিফাৰেন্সিয়েশন কৰিলে ওপৰটো হয় 2 টো কমন আনি বাহিৰলৈ আনিলো ওপৰত আছিল 2 cos x minus 3 sin x আৰু তলত কি আছিল 3 cos x plus 2 sin x এটা চোৱা 3 cos x ৰ ডিফাৰেন্সিয়েশন -3 sin x 2 sin x ৰ ডিফাৰেন্সিয়েশন 2 cos x এৰ ডিফাৰেন্সিয়েশন কৰিলে এক্স্যাক্টলি ওপৰত আহিছে সো আনসাৰ ৰাইজে সবে জানে log of the denominator তোমালোকে নিজে চাওচোন কোৱেশ্চন থাকিলে কেইটামান জাস্ট আৰু তোমালোকে কোৱেশ্চন নম্বৰ 17 টো পাৰিবা আৰু যিকিটা মই এইটো কৈছো এটা সঁচাকে নোৱা মানে টপিক এটা মই এক্সপ্লেইন কৰিব লাগিব 17 টো পাৰিবা নে কিমান আছিল x by e to the power x square কাক সাবস্টিটিউট কৰিবা x square কম্পোজিট ফাংশন দেখিছা না x square টা সোমাই আছে এই ওপৰত x square ডিফাৰেন্সিয়েশন কিমান twice x হেতু ওপৰত কেলে x টো নাই নেকি সুধু না এডজাস্ট হৈ যাব বুজি পাইছো কি জানো বুজি পাইছো নে নাই পঢ়িটো কৰিলেহে গম পাবি ওকে ঠিক আছে